আমাৰ শুন আজি নতুন ঘৰ এটাত সোমাইছে দেই। সেইটো হেনো তাৰ ঘৰ। মই ঘৰটো এতিয়া দেখুৱাম কোনটো ঘৰ। বতাহ মাৰিছে। আমাৰ শুনৰ ঘৰ এইটো কাৰ্টনৰ ঘৰ। পুনৰ নতুন টিভিটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোক দেখিছেনে? গা আৰু মন যেতিয়া ভাল নাথাকে তেতিয়া আচলতে একো ঘঁহিবলৈ মেলিবলৈ মন নাযায়। আৰু এতিয়া মই এয়া চাহ বনাইছোঁ। আমাৰ এই ল'ৰা ছোৱালীকেইটাক দেখিছেনে? আমাৰ সোণতৰ লগত সিহঁতেও খেলি পেলাই চোতালত এতিয়া ক্ৰিকেট খেলি আছিলে। তাৰপিছত ভাগৰ লাগিছে, ফেনখন চলাই ইয়াতে চাওক বহি দিছে একেবাৰে পকাতে। তাৰপিছত লগতে আমাৰ সোণো সিহঁতৰ বাবে মানে চাহকাপ বনাইছোঁ। আমিও খাম বুলি ভাবিছোঁ। পিছবেলা চাহ যিহেতু আমি খোৱা নাই। তাৰপিছত আমাৰ এখেত আৰু সোণ চানা লৈ আনিলে, পকা মিঠৈ আছিলে বনাই থোৱা। সেই তাৰে সৈতে এতিয়া চাহ খাবলৈ লৈছোঁ। ইহঁতক দিছোঁ। তাৰপাছত আমাৰ এইকেইটাক এতিয়া দিছোঁহি। চাওক একেলগতে বহি সিহঁত তিনিটাই চাহ খাইছে। আৰু ইহঁতক দেখি বাৰু নিজৰ শৈশৱটোলৈ মনত পৰিছেনে? আমিও যে আগতে এনেকৈয়ে বহি ভাগ কৰি খাইছিলোঁ যে বস্তুখিনি, সেইকাৰণে একেখন প্লেটতে দি দিছোঁ। আৰু কিবা এটা দেখুৱাইছোঁ চাওক। আমাৰ দোকান ঘৰ যে আমাৰ দোকানৰ কাষতে ঘৰটোৰ কাম কৰিছিলে, সেই কামখিনি সম্পূৰ্ণ হোৱাগৈ নাই। এতিয়া প্লাষ্টাৰ কাম কৰি আছে। এয়া চাওক আপোনালোকক ভাবিলোঁ অকণমান দেখুৱাই দিওঁ। আৰু আনফালে সোণৰ বাবে বনাই আছোঁ অ'টছ। গাখীৰ অকণমান আছিলে তাতে, ভাবিলোঁ তাৰ কাৰণে অকণমান অ'টছ বনাই দিলোঁ। পিছবেলা ভাত খুৱাবলৈ চাইছিলোঁ মানে নাখালে, সেইকাৰণে বোলো এতিয়া গধূলি সময়ত অকণমান অ'টছ বনাই লওঁ। তাৰপিছত তাক অকণমান খুৱাই দিওঁ। তাৰপিছত প্ৰথম যেতিয়া বনাইছিলোঁ তেতিয়া মানে ঘিউ দিবলৈ থাকি গ'ল। তাৰপিছত ভাবিলোঁ যে বনাই লোৱাৰ পাছতে বাতিতে অকণমান দি দিলোঁ। আৰু ঘিউ গোন্ধটো পালে আমাৰ ল'ৰাটো মানে খাবলৈ মন নকৰে, তথাপিতো মানে অকণমান দি দিছোঁ। ভালকৈ সানি কৰি দি দিলোঁ। আৰু এতিয়া মই তাক এখন খুৱাই দিম। এয়া চাওক চাহ খাওঁ খাওঁ কৰে। তাৰপিছত অকণমান পাতলাকৈ লাল চাহ দি দিছোঁ। আৰু গধূলি সময় হ'ল, আমাৰ মইনাই এয়া প্ৰাৰ্থনা কৰিছে। আকৃতি ধৰি কৃষ্ণ তুজু পাৱে কৰোঁ প্ৰণাম, ৰাম তুজু পাৱে কৰোঁ প্ৰণাম। আমাৰ শুন আজি নতুন ঘৰ এটাত সোমাইছে দেই। সেইটো হেনো তাৰ ঘৰ। মই ঘৰটো এতিয়া দেখুৱাম কোনটো ঘৰ। বতাহ মাৰিছে। আমাৰ সোণৰ ঘৰ এইটো কাৰ্টনৰ ঘৰ। আৰু আমাৰ সোণৰ দৰজা হৈছে এইকেইখন। তোমাক দেখাই দিবলৈ কৈছে নহয়, তোমাক মই দেখাই দিছোঁ আকৌ। আমাৰ সোণ ক'ত সোমাই আছে মই তোমাক দেখাই দিছোঁ। চাওঁ চাওঁ চাওঁ, দৰজাকেইখন খুলি দেখা। এইটো হৈছে আমাৰ সোণ। আৰু এই দুখন আমাৰ সোণৰ দৰজা। এতিয়া আকৌ দৰজাখন মাৰি দিয়া। মজা। ভাল লাগিছেনে তোমাৰ? ভাল লাগিছে? পানী খাবা নি তুমি? পানী খাবা নি?